64 মহলীয়া টুইন টাৱাৰ নহল কিন্তু বিজেপিৰ 7 মহলীয়া পঞ্চতাৰকা হোটেল সদৃশ বাজপেয়ী ভৱন হৈ উঠিল। এতিয়া মুখ্যমন্ত্ৰীৰ মুখত 16 মহলীয়া টুইন টাৱাৰৰ প্ৰসংগ। ইয়াত এটোটো টুইন টাৱাৰে হৈ গ'ল। এটো কিমান ফ্লোৰ আছে? এইটোটো টুইন টাৱাৰে হৈ গ'ল। দেখি এইটো টুইন টাৱাৰে কৰিলো, সোণোৱাল ডাঙৰীয়াৰ সপোনো পূৰণ হৈ গ'ল। কিন্তু এই সঁচাকৈয়ে টুইন টাৱাৰ হয়নে নে লোকৰ পিঠাৰে বিহু পাতিবলৈ ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? তৰুণ গগৈ দিনতে উন্মোচন হোৱা বিল্ডিঙকে এতিয়া 16 মহলীয়া টুইন টাৱাৰৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? সামাজিক মাধ্যমত 64 মহলীয়া টুইন টাৱাৰ ক'ত বুলি প্ৰশ্ন উঠাৰ পাছতেই কালি হঠাৎ মুখ্যমন্ত্ৰীয়ে কৈ পেলালে যে 800 কোটি টকা ব্যয় সাপেক্ষে টুইন টাৱাৰ নিৰ্মাণ হৈ আছে, 60% কামো শেষ হৈছে, কিন্তু কোনেও গম পোৱা নাই বা জানিবলৈ বিচৰা নাই বিষয়টো। এডভান্টেজ 1 কি হ'ল, টুইন টাৱাৰ কি হ'ল প্ৰশ্নটো কৰিব বৰ ভাল, কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছো বা আমি কেইজন মানুহ গৈছো? আমি ধৰি লৈছো যে টুইন টাৱাৰটো নহল বুলি, কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে এণ্ড 60% ৱৰ্ক ইজ অলৰেডি কমপ্লিটেড, আমিতো কোনেও চাব যোৱা নাই। একেটা দিন ফেচবুকত মই খালি এইটোৱে পাইছো, কি হ'ব এডভান্টেজ আছাম 1ত একো নহল, টুইন টাৱাৰে নহল। বাট কোনোবা এছেম্বলিতে কাৰোবাক প্ৰশ্ন সুধিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হ'ল নে নাই? কিন্তু মুখ্যমন্ত্ৰীয়ে কিহক টুইন টাৱাৰ হিচাপে দেখুৱাব বিচাৰিছে বা ক'ব বিচাৰিছে? 2016 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 1 মাৰ্চৰ দিনটোতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই উন্মোচন কৰা সমন্বিত সঞ্চালকালয়কে এতিয়া নাম সলাই টুইন টাৱাৰ কৰিব বিচাৰিছে নেকি? এই প্ৰশ্নই উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে। ফেচবুক যোগে 2016 চনৰ সমন্বিত সঞ্চালকালয়ৰ আধাৰশিলা 2022ত সংহত সঞ্চালকালয় নামেৰে পুনৰ আধাৰশিলা স্থাপনৰ কেইটামান উদাহৰণ দাঙি ধৰি কোঁৱৰে লিখিছে, 2016ৰ সমন্বিত সঞ্চালকালয়ৰ আধাৰশিলা 2022ত সংহত সঞ্চালকালয় নামেৰে পুনৰ আধাৰশিলা হৈ 2025ত টুইন টাৱাৰলৈ পৰিৱৰ্তিত হোৱাৰ পৰিক্ৰমাও এক প্ৰকাৰৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড। 2018 এডভান্টেজ আছামৰ সময়ত বিজেপি চৰকাৰে দেখুওৱা টুইন টাৱাৰৰ সপোনটো এক প্ৰকাৰৰ ৰেকৰ্ডেই হৈছে বুলিব পাৰি, কাৰণ কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ টুইন টাৱাৰ নিৰ্মাণ হৈ আছে, 60% কামো প্ৰায় শেষ হৈছে, আমাৰ মানুহে সেইবিলাক নেদেখে বুলিও আক্ষেপ কৰিছে। এনেয়ে হেনো অসমৰ মানুহে টুইন টাৱাৰ নিৰ্মাণ নহ'ল বুলি সমালোচনা কৰি থাকে। সেয়েহে কিয় এই পৰিঘটনা ৰেকৰ্ড নহ'ব তাৰ প্ৰতি দৃষ্টি ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এই সম্পৰ্কে এটা ক্ৰনলজি দাঙি ধৰিলোঁ। আপুনি যিটো প্ৰকল্পক এতিয়া টুইন টাৱাৰ আখ্যা দিবলৈ বিচাৰিছে সেই প্ৰকল্পটো 2016 চনৰ 1 মাৰ্চ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই সমন্বিত সঞ্চালকালয় চৌহদ হিচাপে আধাৰশিলা স্থাপন কৰিছিল। উক্ত অনুষ্ঠানত তেতিয়াৰ গড়কপ্তানি মন্ত্ৰী তথা বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ উপস্থিত আছিল। 6 বছৰৰ পাছত সেই একেটা প্ৰকল্পৰ স্থানতে 2022 চনৰ 10 মে তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দ্বাৰা সংহত সঞ্চালকালয় নামেৰে পুনৰবাৰ আধাৰশিলা স্থাপন কৰোৱা হোৱা নাছিল জানো? 2023 চনৰ 6 ডিচেম্বৰ তাৰিখে এইগৰাকী মুখ্যমন্ত্ৰীয়ে টুইন টাৱাৰৰ সপোন নৎসাত কৰা নাছিল জানো? তাৰ পৰিৱৰ্তে আপুনি অসমত IIM নতুবা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্থাপন কৰিলেহে ৰাজ্যখনৰ লাভ হ'ব বুলি কোৱা নাছিল জানো? মোৰ যদি ভুল হোৱা নাই, আপুনি হাস্যভংগ কৰি হয়তো এদিন কৈছিল যে এই সংহত সঞ্চালকালয়টোৰেই সোণোৱাল ডাঙৰীয়াৰ টুইন টাৱাৰৰ সপোন বাস্তৱ হৈ পৰিব। বাহ, কি উপস্থিত বুদ্ধি! এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনিয়ে কওকচোন যে এটা প্ৰকল্পৰ দুৱাৰ আধাৰশিলা কৰা, তাকো দুটা ভিন্ন নামেৰে, তাৰপিছত আকৌ পুনৰ সেই নামটোকে গৌণ কৰি একেবাৰে টুইন টাৱাৰ আখ্যা দিয়াটো কেনেধৰণৰ দক্ষতা? প্ৰকল্প এটাৰ কাম সম্পূৰ্ণ আৰম্ভ নহওঁতেই দুটা ভিন্ন নামেৰে দুবাৰ আধাৰশিলা স্থাপন সম্পূৰ্ণ হৈ নুঠোঁতেই তৃতীয়বাৰৰ বাবে নতুন নামেৰে সম্বোধন কৰি বাহ ল'বলৈ বিচৰাৰ পৰিঘটনা হয়তো বিশ্বতে বিৰল। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শুভাকাংক্ষীসকলে এই বিষয়টো এক প্ৰকাৰৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড বুলি গ্ৰহণ কৰি অনুষ্ঠান এভাগি আয়োজন কৰিব পাৰে। বাকী অসমৰ ৰাইজেও এই চৰকাৰখনৰ চমক সৃষ্টিকাৰী ঘোষণা আৰু ইভেণ্টসমূহ ভালদৰে পৰ্যবেক্ষণ কৰক আৰু ইয়াৰ লক্ষ্যসমূহ হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক। নিশ্চয়কৈ এতিয়া যি
তৰুণ গগৈৰ দিনত 2016 চনৰ আজিৰ তাৰিখতে যিটো টুইন টাৱাৰ আচলতে যিটো সমন্বিত সঞ্চালকালয় যিটো আধাৰশিলা স্থাপন কৰিছিল চৌহদ হিচাপত সেইটোকে এতিয়া টুইন টাৱাৰ বুলি ৰূপ দিয়াৰ চেষ্টা কৰিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকৰ পিঠাৰে পুনৰ এবাৰ বিহু পাতিবলৈ সাজু হৈছে নেকি মুখ্যমন্ত্ৰীগৰাকী এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া বিৰোধী মহলত কিন্তু নুঠা নহয় কিন্তু 64 মহলীয়া টুইন টাৱাৰটো যে হোৱা নাই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যে 60% ইয়াৰ কাম যে হৈ উঠা নাই সেয়া কিন্তু এক প্ৰকাৰৰ ধুৰুপ সেয়া হয়তো বেলেগ কিবা প্ৰজেক্টত টুইন টাৱাৰৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে কিন্তু 64 মহলীয়া টুইন টাৱাৰ বিজেপি চৰকাৰে সেই 2018 চনত দেখুওৱা সপোনবোৰৰ দৰে কিন্তু এতিয়া হৈ থকা নাই এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ